পাছতে এইবাৰ লাটমণ্ডলক খেদি পঠিয়ালে ৰাইজে। লাটমণ্ডলক পহু খেদা দিলে এইবাৰ ৰাইজে। এচিএছ নুপুৰ বৰাৰ ঘটনাৰ পাছতে নতুন মূৰ লৈছে। বিভিন্ন সময়ত চৰকাৰ যিমানে কঠোৰ হৈ পৰিছে মানে কিন্তু দুৰ্নীতি চলি আছিল আৰু তাৰ পাছতে যি নুপুৰ বৰাৰ দুৰ্নীতি পোহৰলৈ আহিছিল, নুপুৰ বৰাৰ দুৰ্নীতি পোহৰলৈ অহাৰ পাছতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে এক প্ৰকাৰৰ ৰাইজৰ। এইবাৰ গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। লাটমণ্ডলক খেদি লপা-থপা দিলে ভুক্তভোগী ৰাইজে। জালিয়াতিৰে মাটিৰ নামজাৰি কৰি লাটমণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বৃহৎ পৰিমাণৰ ধন। এক প্ৰকাৰৰ যেন এতিয়া ৰাজচক্ৰ বিষয়াসকলৰ লগতে লাটমণ্ডলসকলৰ অতপালি চলিছে। তেওঁলোকে দুৰ্নীতিৰে লুটুৰি-পুটুৰি পুত খোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে গৰৈমাৰীত উত্তপ্ত পৰিস্থিতি। নুপুৰ বৰাৰ ঘটনাৰ পাছতে বিভিন্ন প্ৰান্তত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। গৰৈমাৰীতহে একে উত্তপ্ত পৰিস্থিতি সংঘটিত হৈছে। লাটমণ্ডলক খেদি লপা-থপা দিলে ভুক্তভোগী ৰাইজে। জালিয়াতিৰে মাটিৰ নামজাৰি কৰি লাটমণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বৃহৎ পৰিমাণৰ ধন। স্থানীয় ৰাইজে জবাবদিহি কৰে লাটমণ্ডল পদৰ দৈমাৰীক। ৰাইজৰ ৰোষত পৰা লাটমণ্ডল পদৰ দৈমাৰীক উদ্ধাৰ গৰৈমাৰী আৰক্ষীৰ। গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত স্থবিৰ হৈ পৰিছে সকলো কাম-কাজ। এক প্ৰকাৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত কি চলিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰে ভৰি পৰিছে। এচিএছ নুপুৰ বৰাৰ ঘটনাৰ পাছতে বিভিন্ন কথা পোহৰলৈ আহিছে। চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত প্ৰকৃততে চলে কি তাক লৈও সকলোৰে প্ৰশ্ন উত্থাপন হৈছে। চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ'লে ৰাইজে যি টকা দিব লাগে, যি নগদ ধন দিব লাগে তাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে। চৰকাৰৰ পৰা মতা অংকৰ যি তেওঁলোকে দৰমহা পায় তাৰ পাছতো তাতে সন্তুষ্ট নাথাকি এনেদৰে দুৰ্নীতি কৰি যায় আৰু ৰাজচক্ৰ বিষয়াত বিশেষকৈ দেখিবলৈ পোৱা যায় এইসমূহ দুৰ্নীতি। আৰু নুপুৰ বৰাৰ পাছতে এটাৰ পাছত এটাকৈ তথ্য পোহৰলৈ আহিছে। গ্ৰেপ্তাৰ কৰা হৈছে। এচিএছ নুপুৰ বৰাক গ্ৰেপ্তাৰৰ পাছতে ক্ষোভৰ এতিয়া বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ মাজত। ৰাইজ ওলাই আহিছে। বিভিন্ন ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এতিয়া ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে আৰু দৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। লাটমণ্ডলক খেদি লপা-থপা দিলে ভুক্তভোগী ৰাইজে। জালিয়াতিৰে মাটিৰ নামজাৰি কৰি লাটমণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বৃহৎ পৰিমাণৰ টকা। তাৰ পাছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আজি স্থানীয় ৰাইজে জবাবদিহি কৰিছে লাটমণ্ডল পদৰ দৈমাৰীক। ৰাইজৰ ৰোষত পৰিছে লাটমণ্ডল পদৰ দৈমাৰী আৰু আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে। আৰক্ষীয়ে লৈ গৈছে থানালৈ এগৰাকী লাটমণ্ডলক। গৰৈমাৰী ৰাজচক্ৰৰ বিষয়াৰ কাৰ্যালয়ত স্থবিৰ হৈ পৰিছে সকলো কাম-কাজ। উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। এক প্ৰকাৰৰ এতিয়া চলিছে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ বেহা আৰু এনেদৰে এজনৰ পিছত আনজনকৈ এচিএছ আৰু লাটমণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আমার বাপ দেউতাই চাচাক খুড়াই আপনার কার্তিক বছৰত গৰৈমাৰী বজাৰত তেতিয়া আহে, নতুনকৈ আহে। ঠাই নাই, ভূমিহীন মানুহ। আমাৰ মাটি আছিল তাতে থাকিব দিছিল। থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি, সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল। পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে, বাহাল ৰাখিছে, তেওঁলোকৰ কেঞ্চেল কৰিছে। কিন্তু এতিয়ালৈকে আমাৰ মাটিৰ দাগটোত আমাৰ মাটি অহা নাই, শূন্য হৈ আছে। এইখিনিয়ে মাটি আছিল 1 বিঘা 3 কাঠা 5 লেচা, 114 নম্বৰ দাগ, 150 নম্বৰ পাট্টা। মোৰ অসুবিধা হ'ল মানে গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাটমণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত কৰাৰ পৰিকল্পনা কৰিছে। মোৰ নামজাৰি বাহাল ৰখাৰ কাৰণে আৰু বাটৰা কৰি দিয়াৰ কাৰণে মোৰ পৰা টকা লয়। বাইদেউৰ নুপুৰ বৰা বাইদেউৰ নাম কৈ মণ্ডলৰ হাতে লাটমণ্ডলে দৈমাৰীয়ে আমাৰ পৰা পইচা লয়। এতিয়া 3 লাখ টকা ইমান দিনে পইচা দিম বুলি কৈ আছিল আৰু নামজাৰি বাহাল বা নামজাৰি বাটৰা কৰি দিলে মোৰ অসুবিধা নাছিল। কিন্তু এইখিনিতে নামজাৰি কৰ্ত নকৰিলে আৰু বাটৰা একো নকৰিলে। এতিয়া ট্ৰান্সফাৰ লৈ এতিয়া পইচাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। মই
মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে মই দুখীয়া মানুহ হাজিৰা কৰি খোৱা মানুহ আমি 4 ভাই ককাই এই পইচাখিনি মই জমা কৰি পইচাখিনি মই দিছিলোঁ মোৰ মাটি আছিল 2 বিঘা 75 লছা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ